Good morning, everyone. আমাৰ বছ এয়া হৈছে আমাৰ শহুৰ হেড দেউতা ঘৰৰ মুৰব্বী। তেওঁ পেপাৰ পঢ়ি আছে ৰাতিপুৱা ভাগত এয়া মায়ে আমাৰ কচু কাটিলে য'ত কচু বুলি কয় কচু আৰু দাইল হৈ গ'ল ইমানটো আৰু দেখুওৱা নাই আৰু আপোনাৰ এইটো আলু ভাজি আৰু আমাৰ মাইনা আমাৰ শুই আছিলে এবাৰ শুই চাব যাওঁতে অলপ আহিলোঁ কাম চাম কৰি লওঁ আৰু উঠিছে নেকি শুই আছে লগতে আজি আমি কঁঠাল গুটি দাইল আৰু ছজিনা পাতৰ খাৰ বনাব মায়ে ক'ব কঁঠাল গুটি কি দি বনাব মাই? কওকচোন কেনেকৈ ছজনা পাত দালি কলাখাৰ ভাল লাগিব না খাই টেষ্টি লাগিব এয়া হৈছে আমাৰ লোকেল চব বজাৰ এগালমান বজাৰ হৈ গ'ল দেখোন আজি। লোকেল চব্জি দেওবৰীয়া বহুত বজাৰ হৈ বজাৰত গ'ল দেই। ভালকে লখৰা আমাৰ সাপ্তাহিক বজাৰত গৈছিলোঁ। লখৰা এয়া সাপ্তাহিক। লোকেল চব্জি সকলোবোৰ লোকেলে হয়, এটাও হাইব্ৰিড নাই। আজিকালি বেমাৰ আজাৰ ক্ষেত্ৰত এই লোকেল চব্জি বিচাৰি যাওঁ। এয়া আমি কেঁকুৰা খাম, কেঁকুৰাৰ চাটনি বনাম। 1-1.5 ঘণ্টাৰ পিছত আপোনালোকক পূৰা দেখুৱাম কেনেকৈ বনায়। নালাগে এয়া মোৰ মানুহজনে কেঁকুৰা বাচি আছে কেঁকুৰাকেইটা দৌৰি গৈ আছে দেই পুখুৰীটোৰ ওচৰতে আছে টপককৈ যায় পাব এয়া কেঁকুৰা জুইত পুৰি হৈ গ'ল। এতিয়া মানুহজনে পটাত পিচিব। দেখাই আছোঁ বাৰু। জুইত পুৰি অৱস্থা বেয়া হৈ গ'ল, ইমান গৰম 33 ডিগ্ৰী হৈ আছে। গৰমত জুইত পুৰি খোৱাটো ইমান সহজ নহয় দেই। মানুহজনে বেচেৰা জুইত পুৰি আনিলে। চাফা কৰিবা নেকি? এইটো খাব ভালটো। মই খাইছোঁ পূৰা কেঁকুৰা। কেঁকুৰাৰ ঠেঙত এইটো মাংস থাকে হয়নে? চাটনি বনালে আৰু ভাল লাগিব। কেঁকুৰাখিনি দিম নে এইবিলাক? দালি কঁঠাল গুটি খাৰ হৈ গ'ল ৰেডি, খাবলৈ ৰেডি হৈ গ'ল। লগতে অকণমান নিচিলা মাছ আৰু পিঁয়াজৰ ভাজি বনাইছে আমাৰ সৰু পিকি। এয়া কেঁকুৰা পিচিবলৈ ৰেডি কৰি লোৱা হ'ল আগতে কেঁকুৰা দিছোঁ, এয়া শিলৰ পটাত পিচিছোঁ। এয়া কেঁকুৰা দিয়া হ'ল। তাৰপিছতে আমি এতিয়া দিম মান ধনিয়াৰ পাত। এয়া মান ধনিয়াৰ পাত দিলোঁ। পটাত পিছা খাবলৈ ভাল কিন্তু কষ্ট আছে দিয়কচোন কিন্তু উপায় নাই আৰু কেতিয়াবা খোৱা হয় সদায় খোৱা নহয় ইয়াতে মান ধনিয়া দিলোঁ। মান ধনিয়াটো পিছা হৈ গ'ল নেকি? এইবাৰ দিলোঁ নহৰু আৰু জলকীয়া লগত দিলোঁ এটা। তাৰপিছত হিচাপ জ্বলাটো বহুত অনুযায়ী জ্বলা হ'ব নেকি? 3টাও দি দিয়া। হিচাপ অনুযায়ী নিমখ দিলোঁ। তাৰপিছত শেষত এই আমি নেমু টেঙাটো শেষত চিপি দিম, খাই মজা লাগিব। এয়া আমাৰ
কেঁকুৰা চাটনি পিচি হৈ গ'ল। এতিয়া আপোনালোকক দেখাই আছোঁ, অলপ টেষ্ট কৰি দেখাই আছোঁ। কেঁকুৰা চাটনি কমপ্লিট হৈ গ'ল। এতিয়া নেমু চেপি পেলাই এবাৰ টেষ্ট কৰি চাব। মোৰ মানুহজনে জুইত কষ্ট কৰি কৰি কেঁকুৰা পুৰি এতিয়া ফাইনেলি হোৱাৰ পথত হ'লে আৰু টেষ্ট কৰি চাব এতিয়া কেনেকৈ লাগিছে। আপোনালোকে চালে আৰু জুতিটো আপোনালোকে নাপাব গম পাওঁ, তথাপিতো আপোনালোকক কৈছোঁ ধুনীয়া লাগে খাই, একদম ধুনীয়া লাগে ন? আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এতিয়া কেঁকুৰা আৰু মান ধনিয়াৰ চাটনি কমপ্লিট হৈ গ'ল। আমি খন্তেক পিছত গৰম গৰম ভাতৰ লগত জুতি ল'ম। আৰু এয়া মোৰ মানুহজনীৰ প্ৰথম প্ৰয়াস। আপোনালোকে ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ। টেষ্ট কৰি চাব। সেয়া কেঁকুৰাৰ চাটনি অলপ পৰীক্ষা কৰি চাওক কেনে হৈছে। বঢ়িয়া, একদম ধুনীয়া হৈছে। টেষ্টি ন? টেষ্টি। ঠিক আছে বাৰু, থেংক ইউ। আজি এই দেওবৰীয়া সাপ্তাহিক বজাৰত গৈ কিছুমান থলুৱা শাক পাচলি আনিলোঁ। এয়া আপোনালোকক দেখাই আছোঁ। এইটো হৈছে ঘৰুৱাভাৱে কৰা দুধ কচু। তাৰপিছত দুধ কচু, এইটোৰ মুঠি হৈছে আপোনাৰ 20 টকা। সেয়া এইটো হৈছে ক'লা কচু, এইটোৰ মুঠি হৈছে 30 টকা, অলপ মুঠিটো ডাঙৰ আছে। আৰু লগতে আমি সেয়া পাহাৰীয়া কচু দেখাম। এইটো আপোনাৰ এইটো হ'ল গোন্ধ কচু, অৰ্থাৎ বন কচু বুলি কওঁ আমি ঘৰুৱা ভাষাত। এইটো এটা হৈছে বিশেষ টেঙা। এই টেঙাটো খালে বোলে পেটৰ মানে সমস্যা বা পেটটো ঠাণ্ডা কৰি ৰাখে। এইটো হ'ল তিনজাৰি টেঙা। এয়া হৈছে ঘৰুৱা অমিতা থলুৱা। তাৰপিছত এয়া অমিতাৰ কেজি লৈছে 50 টকা। দামটো বাঢ়িছে, ইয়াত 3টা উঠিছে আৰু এটা বাৰু ছাইডত থৈ দিছোঁ। অমিতা হ'ল আপোনাৰ কেজি 50 টকা, 1 কেজিত মাত্ৰ 3টাই উঠিছে। এয়া হ'ল পাহাৰীয়া এটা গছৰ পাত, এইটো আমি মেহেক পাত বুলি কওঁ। লগতে এয়া মুঠি হৈছে 10 টকাকৈ। এয়া হৈছে ৰঙালাও, কেঁচা ৰঙালাও। এইটো মানে গোটা চিষ্টেম, মানে এইটো লৈছে 30 টকা এটাত। এয়া হৈছে মান ধনিয়া, এই মান ধনিয়া 10 টকাকৈ মুঠি। তাৰপিছতে এয়া কঁঠালৰ গুটি জানে এতিয়া বৰ্তমান বজাৰত 100 টকা কেজি, 1 পোৱাত আপোনাৰ 25 টকা। এয়া নেম্বু 5 টকাত 2টা আনিছোঁ, লোকেল নেম্বু। এয়া হৈছে আমি এতিয়া বনাবলৈ ৰেডি কৰি ৰাখিছোঁ, তথাপিও দেখাই দিছোঁ। এয়া হৈছে কলমূল শাক। এয়া ইয়াতে 3 মুঠি আছে 10 টকাকৈ। কলমৌ শাক। এই গোটেইখিনি বস্তু আচলতে সংগ্ৰহ কৰি আনিছোঁ আমাৰ সাপ্তাহিক দেওবৰীয়া বজাৰৰ পৰা, লখৰাৰ পৰা। এই গোটেইখিনি বস্তু চাই আপোনালোকক কেনে লাগিল জনাব। এইবোৰ শাক পাচলি আচলতে ঘৰতেই পোৱা যায়, কিন্তু আমাৰতো নাপাওঁ ন, সেইকাৰণে কিনিয়ে খোৱা যায় আৰু উপায় নাই, কি কৰিব আৰু। হৈছে আমাৰ দুপৰীয়াৰ সাজ, দেওবাৰৰ দুপৰীয়া নিৰামিষ। মানে আপোনাৰ এই হৈছে কলমৌ ভাজি আৰু এই হৈছে নিচিলা মাছ, পিঁয়াজৰ নিচিলা মাছ মানে মিছা মাছটো আমি নিচিলা মাছ বুলিও কওঁ। আৰু এই হৈছে কেঁকুৰা চাটনি, আৰু এয়া হৈছে আপোনাৰ বিটৰুট যে ৰুকনিত ৰুকি চাটনি বনোৱা হ'ল। আৰু এয়া হৈছে আমাৰ স্পেচিয়েল যিটো খাৰৰ আঞ্জা, চজিনা পাত, কঁঠাল গুটি, দালি। এই আমাৰ থালিখন সম্পূৰ্ণ হ'ল। আমাৰ মানুহজনে অকণমান টেষ্টটো কৈ দিব কেনেকৈ লাগিছে।
এয়া হ'ল কঁঠালৰ গুটি, সজিনাৰ পাত, দালি, খাৰ। এয়া মই সজিনাৰ পাত আৰু কঁঠালৰ গুটিৰ চব্জি ভাতৰ লগত সানি আছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে খাই, ভাল লাগিছে। আৰু মই এবাৰ কেঁকুৰাৰ চাটনিটো ট্ৰাই কৰোঁ। বা ধুনীয়া লাগিছে। সেই আগতে তাহানিতে আমি সৰুৰ সময়ত খোৱা সোৱাদটোৱে পাইছোঁ। ভাল লাগিছে। আৰু পিঁয়াজেদি শুকানকৈ ভাজি এইটো মই আপোনালোকৰ ওচৰত বা সঁচাকৈ একদম লোকেল। আৰু সেইবাৰ মই কলমৌ শাকটো এবাৰ পৰীক্ষা কৰি চালোঁ। ধুনীয়া, সকলোবোৰে ধুনীয়া লাগিছে খাই, একদম ভাল দেই। এই আপোনালোকক মই এটা বিশেষ বস্তু দেখুৱাই আছোঁ। এইটো হৈছে আমাৰ পুখুৰী হয়। বৰষুণত বহুত পানী হৈছে, একদম পাৰা পাৰ হৈ গৈছে, একদম পাৰৰ সমান হৈ গৈছে। আৰু এইয়া মোৰ মানুহজনে বৰশী মাৰি আছে। আজি দেওবাৰৰ দিনা ভাত সাজ খাই বৰশীটো লৈ ওলাই আহিলে। ইমান গৰম কি কৰিব ভিতৰত, বৰশীকে মাৰিব আহিলে আৰু। এতিয়ালৈকে বাৰু বেছি নাই পোৱা, 2-এটামান পাইছে মাছ, দেখাই আছোঁ আপোনালোকক। এইয়া পানীত আছে, ভালকৈ ধৰিবই নোৱাৰি। এইয়া বৰশী মৰা চাই থাকোঁতে ভাবিলোঁ ফটোৱে উঠোঁ, তাকে আপলোড কৰি দিলোঁ আৰু। পুঠি মাছ ৰ'ব আপোনালোকক দেখাই আছোঁ কিমান মাছ পালে। এইয়া বৰশীত মাৰি পোৱা মাছ। ভিডিঅ'টি আজিলৈ ইমানতে থলোঁ। নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।